ইমান গৰমত ঘৰৰ দুৱাৰমুখখন পাওঁতে দুৱাৰখন বন্ধ হৈ আছিল। বাৰে বাৰে কলিং বেলটো বজোৱাৰ পিছতো দুৱাৰখন খুলি দিবলৈ কোনো নাহিল। মোৰ তেতিয়া বৰ খং উঠিছিল। কিছু সময়ৰ পাছত মায়ে দুৱাৰখন খুলি দিলে আৰু মই ভাগৰুৱা হৈ ঘামত তিতি ঘৰৰ ভিতৰলৈ সোমাই গ'লোঁ। মায়ে মোক পানী এগিলাচ দিলে। তাৰ পিছত ক'বলৈ ধৰিলে যে চোৱা, ঘৰৰ সকলো কাম এতিয়া মই কৰিছোঁ। ঝাৰু মাৰিছোঁ, ঘৰ চাফা কৰিছোঁ আৰু বাচন বৰ্তনবিলাকো লেতেৰা হৈ আছিল। এতিয়া মোৰ হাড়বোৰৰ ভিতৰত ইমান শক্তি নাই যে মই ঘৰ দুৱাৰো চাফা কৰিবলৈ পাৰিম। তুমি যোৱা আৰু তোমাৰ পত্নীক চোৱা, তাই এতিয়া কি কৰি আছে। মই মোৰ ৰুমলৈ যাওঁতে দেখিলোঁ মোৰ পত্নীয়ে বিচনাত শান্তিৰে শুই আছিল। মোৰ তেতিয়া বৰ খং উঠিছিল আৰু মোৰ ছোৱালীজনীও তেওঁৰ কাষতে শুই আছিল। খন্তেক সময়ৰ বাবে মই ভাবিলোঁ যে মই অফিচত গোটেই দিনটো কষ্ট কৰোঁ আৰু ইফালে বছৰ বকবকনিটো আছেই। তাৰ পিছতো মই 2টা ষ্টপেজ সলনি কৰি ঘৰলৈ আহোঁ আৰু ৰাগিনীলৈ চোৱা, তাই কিমান শান্তিৰে শুই আছে। মই যেতিয়া খঙেৰে তাইক মাতিলোঁ তেতিয়া তাই সাৰ পাই গ'ল। মোৰ ছোৱালীজনীও হয়তো মাক উঠি অহাৰ কাৰণে তাইও এতিয়া সাৰ পাই কান্দিবলৈ আৰম্ভ কৰিছিল। মই এতিয়া হাত ধুবলৈ বাহিৰলৈ বুলি ওলাই গ'লোঁ। তেতিয়া দেখিছিলোঁ মা বাহিৰত থিয় হৈ আছিল। তেওঁ মোক ক'লে যে আজি তুমি তোমাৰ নিজ চকুৰে দেখিলা যে তুমি যোৱাৰ পিছত তোমাৰ পত্নীয়ে কেৱল জিৰণি লৈয়ে থাকে। ঘৰৰ সকলো কাম এতিয়া মই নিজেই কৰিবলগীয়া হয়। মই ভাবিবলৈ ধৰিলোঁ যে ৰাতি দিচাই বহুত দেৰিলৈকে টোপনি যোৱা নাছিল। তাইক টোপনি নিয়াবলৈ ৰাগিনীয়ে বহুত চেষ্টা কৰিছিল, কিন্তু তাই টোপনি যোৱা নাছিল। মাথো কান্দি আছিল আৰু তাৰ পিছত ৰাগিনীয়ে দিচাক লৈ আনটো কোঠালৈ গুচি গৈছিল। কিন্তু তাৰ পিছতো বহু সময় ধৰি দিচাৰ কান্দোনৰ মাতটো শুনি আছিলোঁ মই। সেইটো সময়ত দিচাই অনিয়ন্ত্ৰিতভাৱে কান্দি আছিল আৰু বহু ঘণ্টা ধৰি মোৰ টোপনি অহা নাছিল। তাৰ পিছত মই কেতিয়া টোপনি আহিলোঁ গমেই নাপালোঁ। মাত্ৰ কেইঘণ্টামান শুই দিয়াৰ বাবে মোৰ মূৰটো বিষত ফাটি গৈছিল। নাজানো ৰাগিনীয়ে যোৱা ৰাতি টোপনি মাৰিবলৈ পালে নে নাই। যিয়েই নহওক, যেতিয়া মই কোঠাটোৰ ফালে ঘূৰিলোঁ তেতিয়া মায়ে মোক পিছফালৰ পৰা আকৌ ক'বলৈ ধৰিলে, তোমাৰ পত্নীক কোৱা যে তোমাৰ কাৰণে চাহ পানীৰ ব্যৱস্থা কৰিবলৈ। যেতিয়াই দেখোঁ কেৱল বিচনাখনতে শুই থাকে। দিচাৰ অজুহাতত তাই নিজেই এতিয়া শুই থাকিবলৈ বাধ্য হৈ পৰিছে। মোৰ তেতিয়া বৰ খং উঠিল। মই কোঠাটোত সোমাওঁতে দেখিলোঁ যে ৰাগিনী আকৌ শুই আছিল। মই তেতিয়া তাইক খঙেৰে মাতি ক'লোঁ যে তুমি ঘৰটোত কি কাম নকৰা নেকি। মোৰ এই কথাটোত তাই মোক আচৰিতভাৱে চাবলৈ ধৰিলে। তাৰপিছত তাই কান্দিবলৈ ধৰিলে আৰু ক'লে যে মোৰ মূৰৰ বহুত বিষ হৈছে। মই এতিয়া খঙেৰে তাইৰ ফালে চাই কোঠাটোৰ পৰা ওলাই আহিলোঁ। মই মাৰ কোঠালৈ গ'লোঁ। আজি মোৰ ডাঙৰ ভণ্টিও আহিছিল। মোক দেখি তাই হুলস্থুল কৰিবলৈ ধৰিলে। তাই ক'বলৈ ধৰিলে যে তুমি মাক একেবাৰে গুৰুত্ব নিদিয়া, কেৱল নিজৰ পত্নীকহে তুমি গুৰুত্ব দিয়া। মই যেতিয়াই আহিছোঁ মই কেৱল তোমাৰ পত্নীক জিৰণি লৈ থকাই দেখিছোঁ। তাই ঘৰত কি কাম নকৰে নেকি? কথাবিলাক শুনাৰ পিছত এতিয়া মই মনে মনে বহি থাকিলোঁ। অলপ সময় বহাৰ পিছত মই পাকঘৰলৈ গ'লোঁ। পাকঘৰলৈ যাওঁতে মোৰ পত্নী তাত উপস্থিত আছিল। মোৰ মাৰ যকৃতৰ সমস্যা আছিল, গতিকে মোৰ পত্নীয়ে মাৰ বাবে মছলাবিহীন আহাৰ ৰান্ধিছিল। অন্য হাতেদি মই টেঙা মছলাহীন আৰু আহাৰ খাই ভাল পাইছিলোঁ, গতিকে তাই মোৰ আৰু মাৰ বাবে পৃথকে পৃথকে আহাৰ ৰান্ধিছিল। কেতিয়াবা যদি তাই বহুত ব্যস্ত হৈ থাকে তেতিয়া মায়ে নিজৰ বাবে আহাৰ ৰান্ধি লৈছিল। দিচাৰ আকৌ ৰাতি পেটৰ বিষ হৈছিল। তাই তেতিয়া বহুত কান্দিবলৈ ধৰিছিল। যেতিয়া মই গভীৰ টোপনিত আছিলোঁ তাইৰ কান্দোনৰ শব্দ শুনি সাৰ পালোঁ। মই খঙেৰে মোৰ পত্নীৰ ফালে চাই ক'লোঁ, তুমি গোটেই দিনটো তোমাৰ টোপনি পূৰ কৰিলা, এতিয়া মোৰ টোপনিত তুমি কিয় বাধাৰ সৃষ্টি কৰিছা? তাইক লোৱা আৰু এতিয়া তুমি অন্য কোঠাটোলৈ গুচি যোৱা। তাই তেতিয়া মনে মনে উঠি অন্য কোঠাটোলৈ বুলি গুচি গ'ল। ময়ো এতিয়া শান্তিৰে শুবলৈ পাইছিলোঁ। পিছদিনা এনেকৈ মই অফিচলৈ গ'লোঁ। গোটেই দিনটো তাত টেনশ্যনতে আছিলোঁ, কাৰণ মোৰ টোপনি শেষ হোৱা নাছিল। নিজৰ বাবে চাহ একাপ অৰ্ডাৰ দিলোঁ আৰু চাহ খাবলৈ ধৰিলোঁ। বছেও আজি বহুত বেছি কাম কৰিবলৈ দিছিল। চাহৰ লগতে এটা পেন কিলাৰো খালোঁ। ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহোঁতে ৰাগিনীয়ে মোক দুপৰীয়াৰ আহাৰ দিছিল। চাহ খোৱাৰ 1 ঘণ্টাৰ পিছত দুপৰীয়া আহাৰ খাই তাৰপিছত বাকী থকা অফিচৰ কামবোৰ কৰিবলৈ ধৰিলোঁ। আগতে 3 বজাত অফিচৰ পৰা ওলাই আহিছিলোঁ, কিন্তু আজি মোৰ অসুস্থ হৈ পৰাৰ বাবে মোৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাছিল। মই বৰ এতিয়া খিংখিঙীয়া হৈ পৰিছিলোঁ। গোটেই ৰাতি দিচাই মোক টোপনি মাৰিবলৈ দিয়া নাছিল। তাৰ উপৰিও ভণ্টিৰ সন্তান দুটাও আহি আছিল। এনেকৈ 4 বজাৰ ভিতৰত মোৰ কামবিলাক শেষ হৈ গ'ল আৰু সেই সময়লৈকে মোৰ বাছখন গুচি গ'ল। মই দ্বিতীয়খন বাছৰ বাবে বহু সময় অপেক্ষা কৰি থাকিলোঁ। ইয়াৰ পিছত মোৰ বাছ আহিল আৰু মই বাছত বহিলোঁ। সেইটো সময়ত বৰ গৰম আছিল। ঘৰলৈ আহোঁতে ৰাগিনী ৰুমত উপস্থিত আছিল আৰু দিচাক শুৱাই আছিল। মই তাইক তেতিয়া খঙেৰে চাই ক'লোঁ, তুমি এতিয়াহে সাৰ পাইছা নেকি? তাই তেতিয়া ক'লে যে নহয়, দিচাৰ গাটো বৰ বেয়া।
মই মাত্ৰ তাইক ঔষধ দি শুৱাই দিছোঁ। তাইৰ পেটত বহুত বিষ হৈছে। এইখিনি কৈ তাই উঠি মোৰ বাবে পানী আনি দিলে। মই তাইক চাহ বনাবলৈ ক'লোঁ। তাই চাহ বনাবলৈ পাকঘৰলৈ যাওঁতে মায়ে মোৰ কোঠালৈ আহিল। মাক যেতিয়া মই তেওঁৰ অসুস্থতাৰ কথাটো সুধিছিলোঁ, তেতিয়া মায়ে ক'লে যে তোমাৰ পত্নীয়ে এতিয়াহে টোপনিৰ পৰা সাৰ পাইছে। তাই একোৱেই কাম নকৰে। মোৰ এতিয়া বহুত খং উঠিল। মই উঠিলোঁ আৰু পাকঘৰত ৰাগিনীক চিঞৰিবলৈ ধৰিলোঁ। মই তাইক ক'লোঁ, ইয়াৰ পৰা তুমি গুচি যোৱা, নিজৰ মা দেউতাৰ ঘৰতে থাকা। ইয়াত থাকি তুমি কিনো কাম কৰি আছা? তাই বিমূৰত পৰি মোৰ ফালে একেৰাহে চিন্তিত হৈ চাবলৈ ধৰিলে। তাই ক'লে, ৰমেন, তোমাৰ কি হৈছে? তুমি মোৰ ওপৰত এনেকৈ কিয় চিঞৰি আছা? য'ত নেকি মই তাইৰ ফালে চাই আছিলোঁ। মই তাইক ক'লোঁ যে এজন পুৰুষে কিয় বিয়া কৰায়, যাতে তেওঁৰ পত্নীয়ে ঘৰখনৰ লগতে সন্তানৰ যত্ন ল'বলৈ পাৰে। মোৰ মা এইটো অৱস্থাত ঘৰৰ কাম কৰি আছে, তুমি একেবাৰে দেখা নাই নেকি? তুমি আচলতে গুৰুত্বই নিদিয়া যে মোৰ মাৰ অৱস্থাটো ভাল হওক। সেই সময়ত ৰাগিনীয়ে মোৰ ফালে চিন্তাৰে চাই আছিল। তাই তেতিয়া ক'লে যে নহয় ৰমেন, ঘৰৰ সকলো কাম মই নিজেই কৰোঁ আৰু এতিয়াও সকলো কাম শেষ কৰি মোৰ কোঠালৈ মই জিৰণি ল'বলৈ আহিছোঁ। দিশাই গোটেই ৰাতিটো মোক শুবলৈ দিয়া নাছিল। মই ক'লোঁ যে মই কালি নিজ চকুৰে দেখিছিলোঁ যে তুমি ঘৰত কি কাম কৰা। আজিও মই অহাৰ সময়ত তুমি শুই আছিলা। এই কথাটো শুনি ৰাগিনী একেবাৰে মৌন হৈ পৰিল। মোৰ তেতিয়া বহুত খং উঠিছিল। খঙেৰে মই তাইক ক'লোঁ যে তুমি ইয়াৰ পৰা গুচি যোৱা আৰু মা দেউতাৰ ঘৰত যিমান পাৰা আৰাম কৰাগৈ। মোৰ কথাখিনি শুনি তাই সম্পূৰ্ণ নিমাত হৈ গ'ল আৰু ককায়েকক ফোন কৰি মাতিলে। কিছু সময়ৰ ভিতৰতে ককায়েকে তাইক নিবলৈ আহিল। তাই নিজৰ আৰু দিশাৰ কাপোৰ কানি বেগত ভৰাই আছিল। দিশাৰ প্ৰয়োজনীয় বস্তুবোৰ ভৰাই লোৱা দেখি মোৰ আৰু বেছি খং উঠি গ'ল। মই এতিয়া তাইৰ বেগৰ পৰা সেইবোৰ বস্তু উলিয়াই তাইক গালি পাৰিবলৈ ধৰিলোঁ আৰু ক'লোঁ যে তুমি যোৱা যদি যোৱা, কিন্তু তুমি দিশাক নিবলৈ নোৱাৰিবা। তাই তেতিয়া কান্দি কান্দি কৈ আছিল যে মোৰ অবিহনে দিশাই কেনেকৈ থাকিব, তুমি তাইক কেনেকৈ চম্ভালিবা। মই তাইক ক'লোঁ যে তুমি ঘৰত মাত্ৰ এটা কামহে কৰা, সেইটো তুমি দিশাৰ যত্ন লোৱা আৰু মায়ে ঘৰৰ বাকী সকলো কাম কৰে। গতিকে মায়ে দিশাৰো যত্ন ল'বলৈ পাৰিব। মই অফিচৰ পৰা অহাৰ পিছত নিজেই দিশাৰ যত্ন ল'ম, গতিকে সেইটো লৈ তুমি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। ৰাগিনীৰ ককায়েকে বাহিৰত গাড়ীত বহি হৰ্ণ বজাই আছিল। বাৰে বাৰে হৰ্ণ বজোৱাৰ পিছত ৰাগিনীয়ে তাই লাগেজবোৰ তুলি লৈ গুচি গ'ল। ৰাগিনীয়ে দিশাক ল'বলৈ চেষ্টা কৰাৰ লগে লগে মই দিশাক তাইৰ পৰা কাঢ়ি ল'লোঁ আৰু তাইক বাহিৰলৈ ঠেলি দিলোঁ। সেইটো সময়ত তাই পৰিবলৈ ধৰিছিল। তাই কান্দি কান্দি গৈ ককায়েকৰ গাড়ীত বহিলগৈ। ককায়েকে গাড়ীৰ পৰা নামিল। হয়তো সি মোৰ পৰা নিজৰ ভাগিনীয়েকক লৈ যাবলৈ বিচাৰিছিল। সি মোৰ ফালে আহিবলৈ লওঁতে ৰাগিনীয়ে তাক মানা কৰি ক'লে যে নাই দাদা, তুমি নাযাবা। ৰাগিনীৰ কথা শুনি সি মনে মনে গাড়ীত বহিল আৰু ভনীয়েকৰ লগত ঘৰলৈ বুলি গুচি গ'ল। ৰুমত সোমাওঁতেই দিশাই সেইটো সময়ত কান্দি আছিল। মই এতিয়া দিশাৰ ফিডাৰটো বিচাৰি আগলৈ পিছলৈ চালোঁ, কিন্তু ক'তো বিচাৰি নাপালোঁ। পাকঘৰলৈ যাওঁতে দেখিলোঁ যে ফিডাৰটো তেনেকৈ লেতেৰা হৈ চিংকত পৰি আছিল। মই তাইক মজিয়াত বহিবলৈ দিলোঁ আৰু ফিডাৰটো ধুই ফ্ৰিজৰ পৰা গাখীৰ উলিয়াই গৰম কৰিলোঁ আৰু ফিডাৰত ভৰাই তাইক এতিয়া মই খাবলৈ দিছিল। এনেকৈয়ে বহু সময় পাৰ হৈ গ'ল। এতিয়া খোৱা বোৱা কথাৰো চিন্তা কৰিবলৈ লাগিব। মই মাৰ কোঠালৈ গৈ মাক সুধিলোঁ কি ৰান্ধিব। মায়ে ক'লে যে তোমাৰ ঘৈণীয়ে একো ৰন্ধা নাই নেকি। মই ক'লোঁ যে নাই মা, তাই গুচি গ'ল। মই তাইক ঘৰৰ পৰা উলিয়াই দিলোঁ। মায়ে মোৰ ফালে চাই ক'লে, ৰমেন, আজি মোৰ গাটো বৰ অসুস্থ। ভণ্টিৰ ফালে চাওঁতে তাই মূৰটো ঢাকি বিচনাত পৰি আছিল। মই তাইক কিবা এটা কোৱাটো উচিত বুলি সেইটো সময়ত নাভাবিলোঁ। মই তেতিয়া ভাবিলোঁ যে মোৰ ভণ্টিয়ে শহুৰৰ ঘৰত সকলো কাম কৰে, ল'ৰা ছোৱালীবিলাকৰো যত্ন লয় আৰু সেইখন ঘৰত চাগে তাই বহুত ভাগৰুৱা হৈ পৰে। তাই ইয়ালৈ আহিলে চাগে অলপ জিৰণি ল'বলৈ বিচাৰে। গতিকে মই নিজেই পাকঘৰলৈ আহি দেখিলোঁ যে চব্জি বনোৱা হৈ আছিল। তাৰমানে ৰাগিনীয়ে চব্জি বনাই থৈছিল। পাকঘৰত যি অলপ বাচন বৰ্তন পৰি আছিল, মই ভাবিলোঁ মায়ে কেনেকৈ ধুব, গতিকে মই নিজেই ধুবলৈ চেষ্টা কৰিলোঁ। তেনে সময়তে দিশাৰ মই আকৌ কান্দোন শুনিবলৈ ধৰিলোঁ। মই দৌৰি আহি দেখিলোঁ যে তাই গাখীৰ খাই ফিডাৰটো শেষ কৰি পেলাইছিল। তাই এতিয়া কান্দি আছিল। মই এতিয়া তাইৰ ওচৰলৈ গৈ তাইক তুলি ল'লোঁ। তুলি লোৱাৰ লগে লগে হাতত তিতা যেন লাগিল। দেখিলোঁ যে দিশাই মলমূত্ৰ কৰি পেলাইছিল। মই খৰধৰকৈ তাইৰ পেম্পাৰ্ছটো সলনি কৰি চাফা কৰাৰ পিছত তাইৰ কাপোৰ সলাই দিলোঁ। এইবিলাক কাম কৰোঁতে এতিয়া মোৰ বহুত ঘিণ লাগিছিল। বমি হ'বলৈ ওলাইছিল যেন মোৰ অনুভৱ হৈছিল। কাপোৰ সলনি কৰাৰ পিছত তাইক দোলনাত শুৱাই দিলোঁ আৰু তাই আৰামত শুই পৰিল। হয়তো তাই পেম্পাৰ্ছটো লেতেৰা হোৱাৰ বাবেই কান্দিছিল। বেডশ্বীটখনলৈ চাওঁতে দেখিলোঁ সেইখনো লেতেৰা হৈ আছিল। মই আলমাৰীৰ পৰা ধুই থোৱা বিচনা চাদৰ এখন উলিয়াই বিচনাত পাৰি দিলোঁ।
তাৰ পাছত ৱাছৰুমলৈ গৈ দিশাৰ কাপোৰ আৰু বিছনা চাদৰখন ধুবলৈ ধৰিলোঁ। তেতিয়া আকৌ মই দিশাৰ কান্দন শুনিলোঁ। মই এতিয়া দৌৰি আহিলোঁ, কাৰণ দিশাই এতিয়াও দোলনাৰ পৰা নামিবলৈ পৰা হোৱা নাছিল। মই তাইক লৈ মাৰ ওচৰলৈ গ'লোঁ। মই ক'লোঁ, মা, দিশাক অলপ সময় চোৱাচোন। মই তাইক মাৰ ওচৰতে এৰি আহি বিছনা চাদৰখন ধুই টেৰেছত মেলি দিলোঁ। তাৰপিছত এতিয়া মই পাকঘৰলৈ বুলি গ'লোঁ। মই ভাবিলোঁ যে ৰাগিনীয়ে হয়তো চব্জিখন বনাই থৈ গৈছে। এতিয়া আটা কেনেকৈ মঠে মই সেইটো জনা নাছিলোঁ। তাৰপিছত মই ভাবিলোঁ যে মই ৰুটিকেইখন অৰ্ডাৰ দিওঁ। মাৰ বাবে মছলাবিহীন আহাৰ বনোৱা হৈ আছিল। ৰুটি অৰ্ডাৰ দি মাৰ ৰুমলৈ গ'লোঁ, কাৰণ দিশাই কান্দি আছিল। দিশাক লৈ এতিয়া মই নিজৰ ৰুমলৈ আহিলোঁ। মোৰ এনে লাগিল যেন হয়তো তাইৰ ভোক লাগিছে। পাকঘৰলৈ গৈ তাইৰ বাবে চেৰেলেক বনালোঁ। প্ৰথমতে চেৰেলেক কেনেকৈ বনাব লাগে বুজিব পৰা নাছিলোঁ। তাৰপিছত দেখিলোঁ যে টেমাটোত লিখা আছে যে এনেদৰে বনাব লাগে। চেৰেলেক বনাই দিশাক এতিয়া খুৱাবলৈ ধৰিলোঁ। খাই থাকোঁতে তাই আকৌ কাপোৰবোৰ লেতেৰা কৰি পেলাইছিল। চেৰেলেক খুৱাই দিয়াৰ পিছত মই তাইৰ কাপোৰবিলাক সলনি কৰিবলৈ ধৰিলোঁ। তেতিয়ালৈকে ৰুটিও আহি পালেহি। দিশাক বিচনাত বহিবলৈ দি সৰু সৰু খেলনা কেইটামান ৰাখি তাইক সেইবোৰৰ লগত খেলিবলৈ দিলোঁ। ইফালে দুৱাৰমুখত ঘণ্টা বাজি আছিল। হয়তো হোটেলৰ মালিকে ৰুটি পঠিয়াই দিছিল। ৰুটিকেইখন লৈ এতিয়া পাকঘৰলৈ আহিলোঁ। পাকঘৰত সোমাওঁতে দেখিলোঁ যে চব্জি ঠাণ্ডা হৈ আছিল, কাৰণ ৰাগিনীয়ে বহু সময়ৰ আগতে বনাই থৈ গৈছিল। হয়তো সেইটো সময়ত দিশাই শুই থকাৰ বাবে তাই চব্জি বনাই থৈ গৈছিল, কাৰণ শিশুৰ যত্ন লোৱাটো সহজ কাম নহয়। যোৱা 3 ঘণ্টা ধৰি মই এই কথাটো অনুভৱ কৰিবলৈ পাৰিছোঁ। মই মাৰ ওচৰলৈ গৈ ক'লোঁ, মা, চব্জিখিনি গৰম কৰি দিয়া। মায়ে তেতিয়া স্পষ্টভাৱে ক'লে যে ৰমেন, এতিয়া মোৰ খোজকাঢ়িবলৈ শক্তি নাই। মই পাকঘৰলৈ আহিলোঁ আৰু মাৰ আৰু মোৰ চব্জি গৰম কৰিলোঁ। মই মাৰ আহাৰ তেওঁৰ ৰুমত দি আহিলোঁ। মই মাৰ আহাৰখিনি দি এতিয়া মোৰ ৰুমলৈ গুচি আহিলোঁ। দিশাই সেইটো সময়ত খেলনাবিলাক লৈ খেলি আছিল। মই খৰধৰকৈ আহাৰ খালোঁ, কাৰণ দিশাই কান্দিবলৈ ধৰিলে মোৰ আহাৰ খোৱা ঠাণ্ডা হৈ যাব। আহাৰ খাই শেষ হওঁতে দিশাই আকৌ কান্দিবলৈ ধৰিলে। তাৰপিছত মই দিশাক আকৌ কোচত লৈ পাকঘৰলৈ বাচন বৰ্তনবোৰ ৰাখিবলৈ গ'লোঁ। সেইটো সময়ত মোৰ চাহ একাপ খাবলৈ বহুত মন আছিল। মোৰ মনত পৰিল আগতে এই সময়ত আহাৰ খোৱাৰ পিছত ৰাগিনীয়ে মোৰ বাবে কেতিয়াবা কফি আৰু কেতিয়াবা চাহ লৈ আহিছিল। তাই মোৰ ওচৰলৈ আহি কৈছিল যে যদি আপোনাৰ ভাগৰ লাগি আছে তেন্তে মই আপোনাৰ মূৰটো মালিচ কৰি দিওঁ। সেইটো সময়ত তাই মূৰৰ লগতে মোৰ ভৰি দুখনো মালিচ কৰি দিছিল আৰু মই তেতিয়া যথেষ্ট সকাহ পাইছিলোঁ। মই পাকঘৰলৈ আহোঁতে দিশা মোৰ কোচত আছিল, গতিকে মই চাহ বনাব পৰা নাছিলোঁ। মই আকৌ দিশাৰ হাতখনত খেলনা এটা দি খৰধৰকৈ পাকঘৰলৈ গৈ তাইৰ ফিডাৰটো ধুই তাত গাখীৰ ঢালি ফিডাৰটো অভেনত থৈ দিলোঁ। মাত্ৰ 1 মিনিটতে গাখীৰ গৰম হৈ গ'ল। ফিডাৰটো লৈ মই এতিয়া খৰধৰকৈ ৰুমলৈ সোমাই আহিলোঁ। তেতিয়ালৈকে দিশাৰ কান্দোন শব্দ আকৌ শুনা গ'ল। মই দিশাক এতিয়া ফিডাৰ দিয়াত তাই নিমাত হৈ পৰিল। কিছু সময়ৰ পাছত তাইৰ টোপনি আহিল। মই নিজেও তাইৰ ওচৰতে এতিয়া শুই পৰিছিলোঁ, কাৰণ যোৱা 2-3 দিন মোৰ গাটো একেবাৰে ভাল লাগি থকা নাছিল আৰু মোৰ বৰ ভাগৰ লাগিছিল। মাজনিশা চকু মেলি দেখিলোঁ যে বিচনাখন ভিজি আছিল। কাষৰ টেবুলত পৰি থকা লেম্পটো খৰধৰকৈ অন কৰি দেখিলোঁ যে দিশাৰ পেম্পাৰ্ছটো লিক হৈ গৈছে। মই খৰধৰকৈ তাইৰ পেম্পাৰ্ছটো সলনি কৰিলোঁ। তাইৰ কাপোৰো এতিয়া মই সলনি কৰি দিলোঁ। আলমাৰীৰ পৰা আন এখন বেডশ্বীট উলিয়াই সেইখনো সলনি কৰিলোঁ। মোৰ ইমান টোপনি আহিছিল যে মই ক'ব পৰা নাছিলোঁ যে মই সেই কাপোৰ আৰু বেডশ্বীটবোৰ ৱাছৰুমত ৰাখি শুই গ'লোঁ। ৰাতিপুৱা সাৰ পাই দেখিলোঁ যে যথেষ্ট সময় হৈছিল আৰু তেতিয়ালৈকে মায়ে ব্ৰেকফাষ্ট কৰি উঠিছিল। কিন্তু মায়ে মোক ব্ৰেকফাষ্টৰ কথা নুসুধিলে। ভণ্টিও মোক খোৱাৰ কথাটো একেবাৰে নক'লে। মই নিজেই পাকঘৰলৈ আহি ফ্ৰিজৰ পৰা ব্ৰেড মাখন উলিয়াই গৰম নকৰাকৈ খৰধৰকৈ খাবলৈ ধৰিলোঁ, কাৰণ মই পৰঠা বনাবলৈ নাজানিছিলোঁ আৰু সেইটো সময়ত মোৰ সময়ো নাছিল। মই ব্ৰেকফাষ্টত দৈ আৰু পৰঠা ভাল পাইছিলোঁ। ৰাগিনীয়ে কেতিয়া কেনেকৈ দৈ বনাই মই নাজানো, মাত্ৰ সকলো সাজু হৈ থকা পাইছিলোঁ। মই এতিয়া খৰধৰকৈ ব্ৰেড খাই অফিচলৈ যাবলৈ সাজু হ'লোঁ। দিশাক মাৰ হাতত তুলি দিলোঁ। গোটেই দিনটো অফিচত ব্যস্ত হৈ ঘৰলৈ উভতি আহোঁতে ৰাস্তাৰ পৰাই দিশাৰ কান্দোন শুনা গ'ল। কলিং বেলটো বজাই দিয়াৰ পাছত মায়ে এতিয়া দৰজাখন খুলি দিছিল। দিশাই মজিয়াতে বহি কান্দি আছিল। মই তেতিয়া লক্ষ্য কৰিছিলোঁ চাৰিওফালে বহু খেলনাৰ সামগ্ৰী পৰি আছিল। মই এতিয়া ভিতৰলৈ সোমাই গ'লোঁ। মোক দেখি তাই আৰু বেছি কান্দিবলৈ ধৰিলে আৰু পাপা পাপা বুলি ক'বলৈ ধৰিলে। মই তেতিয়া খৰধৰকৈ তাইক তুলি ল'লোঁ, কিন্তু কালিৰ দৰে আজিও সেই একেই অৱস্থাই আছিল। তাইৰ পেম্পাৰ্ছটোৰ পৰা এতিয়া মোৰ হাতখন ভিজি গৈছিল। মই বৰ বিচলিত হৈ এতিয়া মাৰ ফালে চাবলৈ ধৰিলোঁ আৰু মই মাক ক'লোঁ যে তুমিচোন ভণ্টিকে ক'ব পাৰিলা হয় কথাটো। মায়ে তেতিয়া ক'লে যে তাই দুপৰীয়াই ঘৰলৈ গুচি গৈছে।
মই ক'লোঁ তোমাৰো গাটো ভাল নহয়। মই ভাবিছিলোঁ তাই আৰু 4-5 দিন থাকি যোৱা হ'লে ভাল আছিল। কিন্তু মই বুজি পাইছিলোঁ যে তাই এইবিলাক জেমেলাত পৰিবলৈ বিচৰা নাছিল। কাৰণ যোৱা মাহত তাই ঘৰলৈ আহোঁতে 10 দিন থাকি গৈছিল আৰু মই নিজেই অনুভৱ কৰিছিলোঁ যে ৰাগিনীয়ে তাইৰ সন্তানৰো যত্ন লৈছিল। সেইটো সময়ত তাই মাথো আৰাম কৰিছিল। তথাপিও তাইৰ ওঠত একে অভিযোগ ৰৈ গৈছিল যে ৰাগিনী বৌৱে আমাৰ ভালদৰে যত্ন লোৱা নাই। মই এতিয়া এইবিলাক কথাই ভাবি আছিলোঁ। তেতিয়াই দিশাৰ জোৰ জোৰকৈ কান্দোন শুনা মই চক খাই উঠিলোঁ আৰু মই খৰখদাকৈ ৱাছৰুমলৈ বুলি গ'লোঁ। তাত ৰাতিৰ কাপোৰবোৰ দেখি এতিয়া মোৰ মূৰটো গৰম হৈ আহিল। এতিয়া এই সকলোবোৰ মই কৰিব লগা হৈছিল। দিশাৰ কাপোৰ খুলি তাইক গা ধুৱাবলৈ ধৰিলোঁ। মোৰ এইবোৰ কামৰ একেবাৰে অভিজ্ঞতা নাছিল, কিন্তু এতিয়া এই সকলোবোৰ কৰিবলগীয়া হৈ পৰিছিল। দিশাক এতিয়া ভালদৰে মই কাপোৰ কানি পিন্ধাই দিলোঁ। ৰুমটো চাফা কৰিলোঁ। ৱাছৰুমত থকা লেতেৰা কাপোৰবোৰ লগতে মোৰ শ্বাৰ্টটো ধুই টেৰেছত মেলিবলৈ গ'লোঁ। মোৰ এতিয়া বহুত কথা মনলৈ আহিল যে ইমানবিলাক কাম কৰাৰ পিছতো ৰাগিনীয়ে কেতিয়াও তাইৰ কপালত কোনো ধৰণৰ মানসিক চাপ পৰিবলৈ দিয়া নাছিল। মই কিবা এটা ক'লেও তাই মোৰ সন্মুখত সদায় হাঁহি মাৰিছিল। ইয়াৰ পিছতো তাই সদায় মোৰ যত্ন লৈ গৈছিল। মই বুজিলোঁ যে এই সকলোবোৰ কেৱল মোৰ মাৰ বাবেই হৈছে, কাৰণ তেওঁ মোক বাৰে বাৰে ঠাট্টা কৰিছিল যে তোমাৰ পত্নীয়ে ঘৰত কি কাম কৰে, সকলো মই কৰিব লাগে। নাজানো ৰাগিনীৰ প্ৰতি মাৰ কিয় ইমান অভিযোগ আছিল। পাকঘৰলৈ এতিয়া গ'লোঁ, দেখিলোঁ যে তাত খাবলৈ একো বনোৱাই হোৱা নাছিল। মই গাখীৰ গৰম কৰি দিশাক খাবলৈ দিলোঁ আৰু এতিয়া ভাবি আছিলোঁ যে মোৰ মায়ে ৰাগিনীৰ বিষয়ে ইমান উচটনি দিয়াৰ পিছতো মায়ে নিজৰ বাবে পুষ্টিকৰ খাদ্য বনাই নিজেই খালে। কিন্তু পুতেকক ভাত খোৱাৰ কথা এবাৰো নুসুধিলে। মায়ে আগতে মোক কৈছিল যে তেওঁ নিজেই বাচন বৰ্তন ধোৱে, কিন্তু বাচন বৰ্তনবিলাক নোধোৱাকৈ পৰি আছিল। তাৰমানে মায়ে মোক মিছা কৈছিল। মায়ে কৈছিল যে মই মজিয়া চাফা কৰোঁ, কিন্তু মই এতিয়া দেখিছিলোঁ যে মজিয়াখনো দুদিনৰ পৰা লেতেৰা হৈ আছিল। মই পাকঘৰলৈ গৈ বাচন বৰ্তনবোৰ ধুইছিলোঁ। দিশাক তুলি লৈ তাইৰ লগত খেলিবলৈ ধৰিলোঁ। তাৰপিছত তাইক ক'লোঁ ব'লা আমি ফুৰিবলৈ যাওঁ। মই ৰুমৰ পৰা ওলাই আহোঁতে মায়ে ক'লে যে ৰমেন ক'লৈ যোৱা? মই তেতিয়া মাক ক'লোঁ যে মা, আপুনি মোক একো শিকাব নালাগে, মই জানো যে মই ক'লৈ যাব লাগে, মই ক'লৈ যাব নালাগে। এই বুলি কৈ বাইকখন উলিয়াই দিশাক আগত বহিবলৈ দি বাইকত সেই ঠাইলৈ গ'লোঁ য'ত মোৰ গন্তব্যস্থান আছিল। মই এতিয়া বুজি পাইছিলোঁ যে মই ৰাগিনীৰ অবিহনে একোৱেই নহয়। মোৰ পত্নীৰ অবিহনে মোৰ ঘৰখন একেবাৰে আধৰুৱা। মোৰ ছোৱালীজনী, মোৰ ঘৰখন, এই সকলোবোৰ মোৰ পত্নীয়ে যত্ন লৈছিল। ৰাতিপুৱা অফিচৰ বাবে কাপোৰ বাছি উলিওৱাটো মোৰ বাবে বহুত কঠিন আছিল। ভগৱানক ধন্যবাদ যে ৰাগিনীয়ে মোৰ কাপোৰ কেইটামান ইস্ত্ৰি কৰি আলমাৰীত ওলমাই থৈছিল। তেনে সময়তে ৰাগিনীৰ ঘৰ আহি পালোহি। মই দুৱাৰত এতিয়া টোকৰ মাৰিলোঁ। বৌৱে আহি দুৱাৰখন খুলি দিলে। তেওঁৰ খবৰটো সোধাৰ পিছত মই ভিতৰলৈ সোমাই আহিলোঁ। মোৰ কোলাৰ পৰা তেওঁ দিশাক এতিয়া হাতত লৈছিল। মই তেওঁক ৰাগিনীৰ বিষয়ে সুধিলোঁ। তেওঁ তেতিয়া ক'লে যে তাই কোঠাটোৰ ভিতৰতে বহি আছে। যেতিয়া মই ৰাগিনীৰ ওচৰলৈ গৈছিলোঁ তেতিয়া মই আচৰিত হৈ পৰিছিলোঁ, কাৰণ তাইৰ চকু দুটা ফুলি আছিল। হয়তো তাই বেছিকৈ কান্দি আছিল। তাই এতিয়া মোক দেখি বৰ আচৰিত হৈ খৰধৰকৈ থিয় হ'ল আৰু মোক দিশা ক'ত বুলি সুধিছিল। তাই তেতিয়া খৰধৰকৈ বাহিৰলৈ দৌৰি আহি দিশাক তুলি লৈ চুমা খাবলৈ ধৰিছিল। এই সকলোবোৰ দেখি মই হাঁহিবলৈ ধৰিছিলোঁ আৰু মই তাইৰ হাতখনত ধৰি ক'লোঁ যে ৰাগিনী, মই তোমাৰ ওচৰত ক্ষমা খুজিবলৈ আহিছোঁ। তোমাৰ অবিহনে মোৰ ঘৰখন একেবাৰে আধৰুৱা। এইখিনি কোৱাৰ লগে লগে তাই হাঁহি এটা মাৰি দিশাক বহুত মৰম কৰিবলৈ ধৰিছিল। তাইও এগৰাকী পত্নী আৰু মাতৃ আছিল। মোৰ লগত তাই আনন্দৰে মোৰ ঘৰখনলৈ এতিয়া উভতি আহিল। মাত্ৰ 2 দিনৰ ভিতৰতে মই উপলব্ধি কৰিবলৈ পাৰিছিলোঁ যে পত্নীৰ অবিহনে ঘৰ, স্বামী আৰু সন্তান সম্পূৰ্ণ আধৰুৱা। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।